মই তেখেতসকলক নমস্কাৰ জনাইছোঁ। তেখেতসকল আমাৰ এই ভাতৃ তেখেতসকলে ইয়াত আপত্তি দিয়াৰ কোনো মই ভাবোঁ কোনো যুক্তি নাথাকে, কাৰণ তেখেতসকলৰে ভাতৃ, আমি একেই ভাতৃ। তেখেতসকলৰ যিদৰে ভাৰতৰ সংবিধানৰ গণ্ডিত থাকি যি অধিকাৰ পাইছে, কেৱটসকলো যিহেতু আমাৰ অৰিজিন একেই, সেই হিচাপত কেৱটসকলৰো সেই অধিকাৰ আছে। আমি ভাবোঁ তেখেতসকলৰ যিটো দাবী বা অবজেকশ্যন বা আপত্তি আছে, তাত কোনো আচলতে আপত্তি থাকিব নালাগে, কাৰণ একে মাকৰ সন্তান। এজনে যদি SC পায়, আনজনে SC কিয় নাপাব? তাৰপিছতে আৰু আমাৰ এগৰাকী আমাৰ এইকেইদিনতে বাতৰি ওলাইছে যে কোনোবা এগৰাকী কোৱাৰ নিচিনাকে কোনোবা ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত SCৰ বিষয়টো যদি ওলাই আছে, আচলতে সদৌ অসম কেওট জাতীয় সন্মিলনে অসমৰ সৰ্বসাধাৰণ কেওটসকলৰ SC বিচাৰিহে এই আমি যিটো আমাৰ কাৰ্যসূচী চলাই নিছোঁ, কোনো মন্ত্ৰী বা বিধায়কৰ কাৰণে নহয়। সদৌ অসম কেওট জাতীয় সন্মিলনৰ উদ্দেশ্য খুব স্পষ্ট আৰু ট্ৰান্সপাৰেণ্ট। এই কথা অসমৰ কেওট সমাজে জানে যে সদৌ অসম কেওট জাতীয় সন্মিলনে অন্তত অসমৰ কেওটসকলৰ বাবেহে SCৰ দাবীটো কৰি আহিছে। ইয়াৰ উপৰি আপোনালোকে গম পায় যে বৰভূমিত আমাৰ কেওটসকলে ভূমিৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা এই মুহূৰ্তত বঞ্চিত হৈ আছে। আমি সেই বিষয়টো আমি উত্থাপন কৰিছোঁ। তাৰপিছতে আমাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত আমাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলক মানে এডমিশ্যনৰ সময়ত যি আমাৰ SC কোটাৰ বা তাৰ অন্তত আমি সুবিধাবোৰ পাব লাগিছিল, সংৰক্ষণৰ সুবিধাবোৰ, সেইটো আমি পোৱা নাই। তাৰ সমান্তৰালভাৱে আপোনাৰ বিভিন্ন বিভাগৰ যিবোৰ আমাৰ চাকৰিয়ে হওক বা বিভিন্ন বিষয়ত ৰিজাৰ্ভেশ্যন আছিল, আমি পোৱা নাই, সেইটো আমিতো দাবী কৰিয়ে আছোঁ। SC থাকিলেতো আমি পামেই, কিন্তু সেইবোৰ SC ডিক্লেয়াৰ নোহোৱালৈকে অন্তত চৰকাৰৰ পৰা আমি সেইটো আশা কৰিছোঁ। আৰু চৰকাৰেও ইয়াত আমাৰ যি দাবীসমূহ খুব যুক্তি সহকাৰে লৈছে আৰু তেখেতসকলেও আমাক আশা দিছে। আৰু আমাৰ বিশ্বাস আছে যে অসমত মাননীয় মুখ্যমন্ত্ৰী এগৰাকী সুদক্ষ মুখ্যমন্ত্ৰী, আমি তেখেতকে আশা কৰোঁ যে তেখেতে নিশ্চয় এটা বিচাৰ কৰিব আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা ৰাষ্ট্ৰপতি ডাঙৰীয়াকো আমি অসমৰ কেওট সমাজে শ্ৰদ্ধা ভাল পোৱা সকলোৱে আছে। গতিকে ভাৰত চৰকাৰেও বিষয়টো খুব গুৰুত্ব সহকাৰে লৈ জাতিটোৰ যি দাবী, সেই দাবীটো আমি তেখেতসকলৰ ওচৰলৈ সদৌ অসম কেওট জাতীয় সন্মিলনে লৈ গৈছোঁ।